এয়া নিজৰ নিজৰ এৰিয়া আমাৰ সিংগাৰী বস্তি পঞ্চায়তৰ আধাৰ বনাবলৈ আহিছোঁ নিজৰ নিজৰ এৰিয়াৰ অংগনবাদী কৰ্মীসকলে নিজৰ নিজৰ শিশুসকলক কৈ পেলাই কিন্তু চাওক কেনেকৈ অৱস্থা কাৰেণ্টেই নাই মানে ৰাতিপুৱা আমি 9:30 পৰা আমি ৰেডি হৈ গৈছোঁ আৰু মানুহবিলাক ইমান মানুহ চাওক ভিৰ হৈ আছে এই গৰমত বাচ্চা লৈ পেলাই কিন্তু কাৰেণ্ট যে নাই কাৰেণ্টৰ প্ৰব্লেম মেইন কথা আৰু সৰু সৰু শিশু আহিছিল দুটা মেচিন আনা নাই শিশুৰ মেচিনটো বোলে নাই এতিয়া আনিব 2 ঘণ্টা ৰ'ব ক'লে 1 মাহৰ বাচ্চা শিশু 2 মাহৰ এইবোৰ আহিছিলে কিন্তু সিহঁতে ৰখিব পৰা নাই এই গৰমত এনেকৈ অৱস্থাত আমি বহুত ভুগিবলগীয়া হয় অংগনবাদী কৰ্মীসকল আমি ৰাতিপুৱা 9:30 পৰা আমি ৰৈ আমাৰ অৱস্থা বহুত বেয়া হয় চাওক ইমান চাওক মোৰ বহুত আছে এনেকৈ অথনিৰ পৰা 1 ঘণ্টাৰ ওপৰত হৈ গ'ল কাৰেণ্ট অহা নাই এই কাৰেণ্ট নাহিলে কেনেকৈ কামবোৰ সম্পূৰ্ণ হ'ব চাওক ভিৰ ভাৰটো দেখুৱাই আছোঁ আধাৰ বনোৱা মানুহ গৰমত পলাবলগীয়া হৈছে গাৰ্জেনবিলাকে ইমান কষ্ট কৰি এতিয়া ৰখি আছে চাওক কাৰেণ্ট নাই ফেন অফ গৰমত কাৰেণ্ট নাই ফেন অফ এই দেখিছে বাচ্চাটো মোবাইল দেখুৱাই পেলাই উপায় নাই আৰু কাৰেণ্ট নাই ফেন অফ বাহিৰতে হাৱা খালেও লাভ নাই দেখিছে ইমান গৰম মিতালীসকল বিচনা বিছাটো দেখাই আছোঁ কমচে কম একেবাৰে কাৰেণ্টৰ অসুবিধাৰ কাৰণে নাই সন্ধিয়া 6টা এনেকৈ বাজিও যাব পাৰে এইটোৱে কথা কিমান প্ৰব্লেমৰ কথা হৈ আছে কাৰেণ্টৰ অসুবিধা কাৰেণ্টটো নায়েই এই গৰমত আপোনালোকক দেখুৱাই আছোঁ কিমান আমি কষ্টত ভুগিবলগীয়া হৈছে চাওক এয়া আমি 9:30 পৰা ৰৈ গাৰ্জেনসকলক মাতৃসকলক বাচ্চাৰ লগত মাতিছোঁ কিন্তু মাতিলে কি হ'ব এইবোৰ কাম মুক্তি কৰিব পটকৈ নোৱাৰি 8টা চেণ্টাৰৰ একেলগে ইয়াতে আধাৰ বনাবলৈ মাতিছে গতিকে বহুত মানুহ হৈ গ'ল বেলেগকৈ আমাক মাতিব লাগে এইটোৱে কথা এতিয়া আমি 4টা চেণ্টাৰ যদি পৰে তেতিয়া ইমান হেৰেছমেণ্ট নহয় আৰু এনেকৈ ঠাইত কৰিব লাগে যে কাৰেণ্টৰ সুবিধা থকা